অসমৰ সাইবাৰ অপৰাধীৰে লিংক বহিৰাষ্ট্ৰৰ অপৰাধীৰ পাকিস্তান সাউথ ইষ্ট এছিয়াৰ সাইবাৰ অপৰাধীৰে সম্পৰ্ক অসমৰ সাইবাৰ অপৰাধীৰ অসমৰ সিম কাৰ্ড ব্যৱহাৰ হয় পাকিস্তানত হয় সাইবাৰ অপৰাধৰ হাবলৈ যেন পৰিণত হৈছে এতিয়া অসমৰ মৰিগাঁও জিলা দেশৰ কেইবাখনো ৰাজ্যৰ সাইবাৰ অপৰাধী অসমত লয় সাইবাৰ অপৰাধৰ প্ৰশিক্ষণ বিহাৰ ৰাজস্থান হাৰিয়ানাৰ সাইবাৰ অপৰাধীয়ে মৰিগাঁৱত প্ৰশিক্ষণ লয় প্ৰশিক্ষণপ্ৰাপ্ত সাইবাৰ অপৰাধীৰ চক্ৰই দেশৰ বিভিন্ন প্ৰান্তত মেলে প্ৰবঞ্চনাৰ জাল যি জালত ভৰি থৈ কোটি কোটি টকা ধন হেৰুৱাব লগা হৈছে একাংশ লোকে কেৱল ভাৰততে নহয় পাকিস্তান আৰু সাউথ ইষ্ট এছিয়াৰ বহু সাইবাৰ অপৰাধীৰে লিংক অসম তথা দেশৰ সাইবাৰ অপৰাধীৰ শেহতীয়াকৈ মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা সাইবাৰ অপৰাধীৰ ভাষ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য পিছে কেনেকৈ মৰিগাঁৱৰ পৰা নিয়ন্ত্ৰিত হয় সাইবাৰ অপৰাধ জিলাখনৰ ভিতৰুৱা চৰ অঞ্চলত চক্ৰটোৱে বনাই লৈছিল ভুৱা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে এজন ব্যক্তিৰ নামতে বিভিন্ন ঠাইৰ পৰা উলিয়াই সিম কাৰ্ড সেই সিম কাৰ্ডৰ জৰিয়তে ভাৰতৰ বহু ব্যক্তিৰ পৰা প্ৰবঞ্চনাৰে লুটিছিল কোটি কোটি টকা বৰ্তমানলৈকে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩০ শতাধিক সাইবাৰ অপৰাধীক ইফালে জিলাখনৰ সাইবাৰ অপৰাধী প্ৰবঞ্চনাৰে সৰুকুৱা প্ৰায় ২ কোটি টকা উদ্ধাৰ কৰি আৰক্ষীয়ে উভতাই দিছে ভুক্তভোগীক কেৱল ইমানেই নহয় বেংকৰ ঋণৰ নামতো সাইবাৰ চক্ৰতে সংঘটিত কৰিছিল প্ৰবঞ্চনা ভুৱা নথিৰে বেংকৰ পৰা সৰকাইছিল কেইবাশ কোটি টকাৰ ঋণ কিন্তু বেংক কৰ্তৃপক্ষই ভুৱা নথিপত্ৰৰ বাবে পৰৱৰ্তী সময়ত বিচাৰি নাপায় ঋণ গ্ৰহণ কৰা গ্ৰাহকক সাইবাৰ প্ৰবঞ্চনাৰে লুটা ধন গৈ পাইগৈ পাকিস্তান তথা সাউথ ইষ্ট এছিয়াত সাইবাৰ ক্ৰাইমত ব্যৱহাৰ হোৱা ৭২,০০০ সিম কাৰ্ড জব্দ কৰি নিষ্ক্ৰিয় কৰিছে আৰক্ষীয়ে যিসমূহ সিম কাৰ্ড অসমৰ বহু লোকৰ নামত পঞ্জীয়ন কিন্তু চলি থাকে ভাৰত তথা পাকিস্তানৰ সীমান্তত বহু সিম কাৰ্ড বৰ্তমানে সক্ৰিয় হৈ আছে বহিৰাষ্ট্ৰৰ সীমান্তত ইফালে চিনাক্ত হোৱা বহু সাইবাৰ অপৰাধীয়ে ঘনে ঘনে সিম কাৰ্ড সলাই থকাৰ বাবে কৰায়ত্ব কৰাত অসমৰ্থ হৈছে আৰক্ষী আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অপৰাধীয়ে সংঘটিত কৰি গৈছে এটাৰ পাছত আন এটা সাইবাৰ অপৰাধ হাফিজুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24 অসমৰ সাইবাৰ অপৰাধীৰে লিংক বহিৰাষ্ট্ৰৰ অপৰাধীৰ পাকিস্তান সাউথ ইষ্ট এছিয়াৰ সাইবাৰ অপৰাধীৰে সম্পৰ্ক অসমৰ সাইবাৰ অপৰাধীৰ অসমৰ সিম কাৰ্ড ব্যৱহাৰ হয় পাকিস্তানত হয় সাইবাৰ অপৰাধৰ হাবলৈ যেন পৰিণত হৈছে এতিয়া অসমৰ মৰিগাঁও জিলা দেশৰ কেইবাখনো ৰাজ্যৰ সাইবাৰ অপৰাধী অসমত লয় সাইবাৰ অপৰাধৰ প্ৰশিক্ষণ বিহাৰ ৰাজস্থান হাৰিয়ানাৰ সাইবাৰ অপৰাধীয়ে মৰিগাঁৱত প্ৰশিক্ষণ লয় প্ৰশিক্ষণপ্ৰাপ্ত সাইবাৰ অপৰাধীৰ চক্ৰই দেশৰ বিভিন্ন প্ৰান্তত মেলে প্ৰবঞ্চনাৰ জাল যি জালত ভৰি থৈ কোটি কোটি টকা ধন হেৰুৱাব লগা হৈছে একাংশ লোকে কেৱল ভাৰততে নহয় পাকিস্তান আৰু সাউথ ইষ্ট এছিয়াৰ বহু সাইবাৰ অপৰাধীৰে লিংক অসম তথা দেশৰ সাইবাৰ অপৰাধীৰ শেহতীয়াকৈ মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা সাইবাৰ অপৰাধীৰ ভাষ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য পিছে কেনেকৈ মৰিগাঁৱৰ পৰা নিয়ন্ত্ৰিত হয় সাইবাৰ অপৰাধ জিলাখনৰ ভিতৰুৱা চৰ অঞ্চলত চক্ৰটোৱে বনাই লৈছিল ভুৱা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰ ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে এজন ব্যক্তিৰ নামতে বিভিন্ন ঠাইৰ পৰা উলিয়াই সিম কাৰ্ড সেই সিম কাৰ্ডৰ জৰিয়তে ভাৰতৰ বহু ব্যক্তিৰ পৰা প্ৰবঞ্চনাৰে লুটিছিল কোটি কোটি টকা বৰ্তমানলৈকে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩০ শতাধিক সাইবাৰ অপৰাধীক ইফালে জিলাখনৰ সাইবাৰ অপৰাধী প্ৰবঞ্চনাৰে সৰুকুৱা প্ৰায় ২ কোটি টকা উদ্ধাৰ কৰি আৰক্ষীয়ে উভতাই দিছে ভুক্তভোগীক কেৱল ইমানেই নহয় বেংকৰ ঋণৰ নামতো সাইবাৰ চক্ৰটোৱে সংঘটিত কৰিছিল প্ৰবঞ্চনা ভুৱা নথিৰে বেংকৰ পৰা সৰকাইছিল কেইবাশ কোটি টকাৰ ঋণ কিন্তু বেংক কৰ্তৃপক্ষই ভুৱা নথিপত্ৰৰ বাবে পৰৱৰ্তী সময়ত বিচাৰি নাপায় ঋণ গ্ৰহণ কৰা গ্ৰাহকক সাইবাৰ প্ৰবঞ্চনাৰে লুটা ধন গৈ পাইগৈ পাকিস্তান তথা সাউথ ইষ্ট এছিয়াত সাইবাৰ ক্ৰাইমত ব্যৱহাৰ হোৱা ৭২,০০০ সিম কাৰ্ড জব্দ কৰি নিষ্ক্ৰিয় কৰিছে আৰক্ষীয়ে যিসমূহ সিম কাৰ্ড অসমৰ বহু লোকৰ নামত পঞ্জীয়ন কিন্তু চলি থাকে ভাৰত তথা পাকিস্তানৰ সীমান্তত বহু সিম কাৰ্ড বৰ্তমানে সক্ৰিয় হৈ আছে বহিৰাষ্ট্ৰৰ সীমান্তত ইফালে চিনাক্ত হোৱা বহু সাইবাৰ অপৰাধীয়ে ঘনে ঘনে সিম কাৰ্ড সলাই থকাৰ বাবে কৰায়ত্ব কৰাত অসমৰ্থ হৈছে আৰক্ষী
আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অপৰাধীয়ে সংঘটিত কৰি গৈছে এটাৰ পাছত আন এটা চাইবাৰ অপৰাধ। হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, অসম লাইভ 24।